এয়া মায়ে আজি ৰামলীলা পূজা ভাগৰ আৰম্ভণি কৰিছে আৰু প্ৰথমে এনেকৈ আৰম্ভণি কৰি পিছত ঘট প্ৰতিষ্ঠা কৰা হ'ব। আপোনালোকে চাই থাকক কেনেকৈ আমাৰ ঘৰতনো ৰামলীলা পূজা ভাগ প্ৰতি বছৰে পালন কৰে। আগতে শাহু মায়ে কৰি আহিছিলে, এতিয়া আমিও মাৰ লগতে মিলিজুলি কৰোঁ আৰু এনেকৈ ঘৰটোৰ ভিতৰত বুট দি দিয়া হৈছে। তাৰপিছত আপোনালোকে যে দেখা পাইছে এই তিনিটা লকেট ওলমাই দিয়া হৈছে, এইকেইটা ৰূপৰ শীতলা মাৰ লকেট হয় আৰু প্ৰতি বছৰে এনেকৈ পূজা ভাগ কৰোঁতে মাৰ লকেটকেইটা পিন্ধাই দিয়া হয় আৰু তাৰপিছত পূজা ভাগ হৈ যোৱাৰ পিছত ভাল ঠাইত থৈ দিয়া হয় আৰু এনেকৈ মায়ে ঘট প্ৰতিষ্ঠা কৰিছে। এতিয়া শীতলা মাক চৰণত আগবঢ়াবৰ কাৰণে যিখিনি ভোগ বনোৱা হয় সেইখিনি যোগাৰ কৰি আছোঁ আমি আৰু মায়ে প্ৰথমে এনেকৈ ঘটটো প্ৰতিষ্ঠা কৰি লৈছে। যেতিয়া বনাই হৈ যাব তেতিয়া প্ৰসাদখিনি তেওঁৰ চৰণত